হে গাইজ, আজি মই এই ভিডিঅ'টিত অসম বুৰঞ্জীৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দাঙি ধৰিছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাকে অসম চৰকাৰৰ যিকোনো পৰীক্ষাত আহে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু প্ৰশ্ন উত্তৰকেইটা মনত ৰাখিব, পিছলৈ আপোনালোকৰ কামত আহিব। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। আহোমসকল অসমলৈ অহাৰ আগত ক'ত বসবাস কৰি আছিল? ক. গাৰো পাহাৰত, খ. খাচী পাহাৰত, গ. মাওলুং ৰাজ্যত, খ. অৰুণাচলত। উত্তৰ গ. মাওলুং ৰাজ্যত। কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? ক. চুহুংমুং, খ. চুকাফা, গ. তাম্ৰধ্বজ সিংহ, খ. পুৰন্দৰ সিংহ। উত্তৰ ক. চুহুংমুং। প্ৰাচীন কামৰূপত হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজাজনৰ নাম কি আছিল? ক. নৰনাৰায়ণ, খ. ভাস্কৰ বৰ্মা, খ. চক্ৰধ্বজ সিংহ, খ. ৰুদ্ৰ সিংহ। উত্তৰ খ. ভাস্কৰ বৰ্মা। চুতীয়াসকলৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ক. ধুবুৰীত, খ. যোৰহাটত, গ. চৰাইদেউত, খ. শদিয়াত। উত্তৰ খ. শদিয়াত। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? ক. 1523 চনত, খ. 1520 চনত, গ. 1540 চনত, খ. 1565 চনত। উত্তৰ ক. 1523 চনত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল? ক. অনন্ত কন্দলী, খ. মাধৱ কন্দলী, গ. শংকৰদেৱ, খ. মাধৱদেৱ। উত্তৰ গ. শংকৰদেৱ। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি? ক. সত্ৰসমূহ, খ. নামঘৰসমূহ, গ. মন্দিৰসমূহ, খ. দেৱালয়সমূহ। উত্তৰ ক. সত্ৰসমূহ। নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা হিচাপে কোনজন দেৱতাক মনা হয়? ক. শিৱক, খ. শ্ৰীকৃষ্ণক, গ. গণেশক, খ. বিশ্বকৰ্মাক। উত্তৰ খ. শ্ৰীকৃষ্ণক।